এই ৰঙিয়াত এই আপোনাৰ উদনত স্কুলখনত এটা ল'ৰাই ফাঁচি দিছিল আপোনালোকে গম পাই গেলি গুচি গৈছিল বুজিছে নাই যাৱাৰ পিছত 6 মাহ 7 মাহ পিছত তাতে এজন স্কুল পঢ়া ছোৱালী এটা গাভৰু ছোৱালী একজনীক দেৱতাই ধৰিছে বহুত ওজা আছে কোনো একো কৰিব পৰা নাই মোক আকৌ ইয়াৰ পৰাই মাতি পঠালে মই গেলো যাৱাৰ পিছত বহুত ওজা আছে ওজাবিলাকে চাই ধৰি আছে আৰু মই যদি দেও ভূতটো চাওঁ কৰ পৰা আছে তই মই সুধি পুছি ললো লোৱাৰ পিছত কৈছে কি মই অমুক এই যে স্কুল ফাঁচি দিছিল সেই ল'ৰাটোৱে বুলি কৈছে। নমস্কাৰ দৰ্শক বন্ধুসকল, আজি আমি আপোনালোকৰ কাৰণে আৰু এটা হৰৰ পডকাষ্ট লৈ আহিছোঁ। বৰ্তমান সময়ত আমি আছোঁ কামৰূপ জিলাৰ তুহি গাঁৱত আৰু আমাৰ লগত আছে এজন ভূত খেদা ওজা। তেখেতৰ নাম হৈছে ফিৰদৌছ আহমেদ। আমি তেখেতৰ পৰা জানিব চেষ্টা কৰিম তেখেতে কেনেকৈ ভূত খেদে। আহক তেখেতৰ পৰা জানো। আপোনাৰ ভূত খেদা বুলি শুনি থাকোঁ প্ৰায় মই এই অঞ্চলত মানে তুহিগলা অঞ্চলত আৰু ৰঙিয়াতো বিশেষকৈ মোক মানে বহুতেই ভূত খেদাৰ কাৰণে ঘৰত মাতিব আহে মই যাওঁ বহুত ভূত খেদিছোঁ ক'তো মই সেনেকৈ ফেইলিয়ৰে অহা নাই মানে ভূত প্ৰায় খেদোই মই কিন্তু আটাইতকৈ দেৱতা মই ভূত এটা ডাঙৰ ভূত এটা লগা পাইছোঁ সেইটো আমাৰ চমুখৰ দলঙত আছে। সেই ভূতটোৰ নাম হৈছে মামনি। ভূত মানে সেইটো নাম এই ছোৱালীটোৰ নাম হ'ল ভূতটোৰ নাম হ'ল মামনি। আত্মা আছিল আত্মা একচুৱেলি ছোৱালীটো ফাঁচি দিছিল তাত ফাঁচি দি কেনে সেই দলং চমুখৰ দলং যিখন আছে তাতে থাকে। চুলিবিলাক বহুত লম্বা একচুৱেলি ধুনীয়া ছোৱালী বামলুচ ছোৱালী এইটো মই দেখা পাইছোঁ মানে চাহ দেখা পাইছোঁ একচুৱেলি মানে ভূতবিলাকৰ মানে ভৰি আছে নে কি আছে এইটো কোনো গম নাপায় কিন্তু এনে এটা চাহ গম পায় আৰু চুলিবিলাক গম পায় কিমান লম্বা আছে মানে সিহঁতে মানে জমিনতে ভৰি দিছে না ক'ত ভৰি দিছে এইটো গম নাপায় আৰু কিন্তু সেই ভূতটো মোক কৈছিল যে তোমাক একবাৰ চাম তুমি কিমান ডাঙৰ ওজা আৰু মই যেতিয়া কৈছিলোঁ মোক চাৱা একমাত্ৰ আল্লাহ মানে আপোনাক চেলেঞ্জ কৰিছিল আৰু মোক একমাত্ৰ হেৰি মানে চাৱা আল্লাহ তুমি কোনো মালিক নহয় তুমি কোনো গৰাকী নহয় মোৰ বুজিছা নাই মোৰ যদি জীৱন নিয়ে আল্লাই নিব তুমি নিব নোৱাৰা ক্ষমতা নাই তোমাৰ কিন্তু মোক বহুত অত্যাচাৰ কৰিছিল ভূতটো খেদাওঁতে মই মানে হাৰ মানিব লগা পৰ্যায় আছিল আৰু এনে বেয়া বেয়া ব্যৱহাৰ কৰিছিল তেতিয়াই মই তাৰমানে তেওঁ যদি সেই এনে দেও খেদিলে মানে দেওটোৰ ৰাগ যদি 7% থাকে মোৰ 21% হ'ব লাগিব তেতিয়াই সেই দেওবিলাক খেদিব পৰা যায় মানে বেছি হ'ব লাগিব বেছি খুব উত্তেজিত হৈ যাব লাগিব ওজাটোৱে মানে খুব মানে সাহস দেখুৱাব লাগিব সাহস দেখুৱালে সেই দেওটো লাষ্টত নৰম হৈ যায় নৰম হৈ লাষ্টত গৈছে দেওটো পিছত মই কিন্তু পিছে অহা নাই পিছে আহিলে মোৰ বিপদ হৈ যায় সেই এনেকুৱা দেওত পৰিৱেশত মানে মোৰ বিপদ হৈ গ'লে মই যদি পিছে আহোঁ কিন্তু মই সেই দেওটো খেদি পাছা চাৰিছোঁ কিন্তু কলেজত পঢ়া ল'ৰা ডাঙৰ দীঘল ল'ৰা 10জনে এচামাৰ ধৰি ৰাখিব নোৱাৰে ইমান শক্তিশালী। সেইটোৱে আমি ধৰক কিছুমান বস্তু শুনা পাওঁ যে যাক ভূতে ধৰে তাৰ শক্তি বহুত বাঢ়ি যায় আৰু মুখতো বেয়া বেয়া ভাষা আহে বেয়া বেয়া ভাষা দিব বন্যকক ধৰি ক'ব মায়াকক ধৰি ক'ব এই অসৎ ভাষা কয় কিন্তু এইবিলাক সহ্য কৰিব লাগিব আৰু বহু মানে মুখেদি মানে বহুত ফেনা বাহিৰ কৰি একদম আপোনাৰ গাত ফেলাই দিব কিয় ফেলাই দিব এইটো ফেনা কিয় বাহিৰ কৰি দিয়ক ওজাৰ গাত তাৰমানে ওজাই পবিত্ৰ হৈ থাকে অপবিত্ৰ কৰাৰ কাৰণে চেষ্টা কৰে তেতিয়া সেই দেৱতাটোক খেদিব পৰা নাযায় অপবিত্ৰ হ'লে এইটো খুব চেপ ৰাখিব লাগিব বুজিছা নাই এনেকুৱা ধৰণৰ আৰু কেতিয়াবা আমি গামোচা মুখত দিওঁ গামোচাখন খোপা দিওঁ মুখত যাতে মোৰ গাত কোনো থু বা খেন পেলাব নোৱাৰে এনেকুৱা আমি পাইছোঁ এনেকুৱা। আপুনি এতিয়ালৈ কিমান মান ভূত খেদি পাইছে? মই প্ৰায় 40-50টামান ভূত খেদি পাইছোঁ। তাৰ ভিতৰত চবচে ভয় লগা আছিল চমুখতটো চবচে ভয় লগা এনে আপোনাৰ য'ত মানে ইয়াতকৈ বেছি কষ্ট হৈছে কিছুমান ভয় লগা থাকে কিছুমান কষ্ট বেছি হয় সময় বেছি লাগে সময় বহুত লাগে সেনেকুৱা কিবা আছে নেকি বেলেগ য'ত মানে আপোনাৰ সময় বহুত লাগি গৈছে নে খেদাওঁতে? সময় কেতিয়াবা আৰু আপোনাৰ কিছুমানে আমাৰ কুফৰী মন্ত্ৰ থাকে কিছুমান কুফৰী মন্ত্ৰ দেও যদি আপোনাক জপি দিয়ে ঘৰখনক তেতিয়াহ'লে গোটেইকেইজনকে দেৱতাই ধৰে একচুৱেলি দেৱতাই নধৰে এইটো একচুৱেলি ঔষধৰ মন্ত্ৰৰ জোৰত সেইটো সকলোৱে মানে হাল্লা কৰে মানে বয়া বয়া আৱাজ দিয়ে আপুনি কাক দেও খেদ পৰি যায় চবৰে তাত লাগি যায় এটা খেদাৰ পিছত ভাল কৰাৰ পিছত আন এটা আৰু হত্যা ধৰে তেতিয়া মোৰ মহা সমস্যা আহি যায় তেতিয়া মই সিহঁতক কওঁ আপোনালোকৰ কিবা হিংসা কিবা আছে নেকি ওচৰ বজাৰৰ লগত কিছুমান মানুহ কয় নাই কিন্তু পিছত দেখা যায় যে আছে সেই মানে সিহঁতে মানে সেই ঔষধৰ দ্বাৰাই এই কামটো কৰি আছে
কিন্তু সেইটো বস্তু আমাৰ অলপ সেইটো বস্তু আমি খেদব নোৱাৰো খেদব পাৰি আমাৰ টাইম ল'ব কেনে টাইম ল'ব ধৰ 7 দিন মান টাইম ল'ব আমি সেই বানটো কাটিব লাগিব সিহঁতক অজু গোচাল কৰাব লাগিব বহুত সময় লাগে কিন্তু ক্লিয়াৰ কাট হৈ যাব সেই 7 দিন কিন্তু 7 দিন ৰখিব নোৱাৰে নহয় লাষ্টত সেই কিছুমানে ধৰাই পৰি যায় এই কেছটোত এইটো দেও খেদা অলপ টান আৰু বেলেগ এনেই মই বহু খেদছোঁ সহজতে খেদছোঁ ধৰ এই ঘৰ মানুহটো একদিন ছোৱালী এজনী দেৱে ধৰিছিল মই খেদিলোঁ খেদাৰ পিছত দেওটো গ'ল যাৰ পিছত আন এক ঘৰ তাতে ধচি যায় তাৰপাছত সেই ঘৰটো যোৱাৰ পিছতে তই কিয় তোক তাতো খেদিলোঁ মই তই আৰু তই ইয়াত ধৰিলি তাতে হাঁহিছিল কিয় মোক দেখা পাই সেইকাৰণে ধৰিছোঁ সেইটো খেদিলোঁ এনেকুৱাও পাইছোঁ আৰু কিছুমানে কয় যে যদি ভূতটো যায় যাৱাৰ সময়ত কিবা গছত ভাঙি থৈ যায় যাৱাৰ পিছত মই কিছুমানক এই দৰ্জাখন অলপ মাৰি যায় আৰু বিশেষকে মই এইটো চিন দি দিওঁ যে যাবৰ সময়ত তই বেহুচ কৰি থৈ যাব লাগিব এই ৰোগীজনক তেতিয়া যেতিয়া এৰি দিওঁ মই তেতিয়া এৰি মানে কেনেকে দিওঁ মই তিনিওট এটা বান্ধ দিওঁ মানে কলমেদি বান্ধ দিওঁ এইটো দেওঁতে যি সোধো মই উত্তৰ দি থাকে লাষ্টত এইটো মই পানী দি মুচি দিওঁ দিয়াৰ পিছত ঠাচ কৰি বেহুচ হৈ বহুত সময় পৰি থাকে এৰি কেনে গুচি যায় তাৰপিছত মই কিছু সময়ৰ পিছত গেছটো মৰিল নেকি নহয় মৰা নাই একো হোৱা নাই চিন্তা কৰিব নালাগে তাৰপিছত মোলৈ উঠিল ভৰি হাত ধুই আহিল ক্লিয়াৰ কাট একো নাই ভাল মানুহ এনে আপোনাৰ বেছিভাগ যিবিলাক এনেকুৱা কেছ আহে মানে এই দেহ ভূত কেনেকে লাগি আহে এইটো বস্তু হ'ল আপোনাৰ নাপাকি বস্তু বিশেষকে নাপাক মানে অপবিত্ৰ বস্তু এইটো পাক বস্তু নহয় পাক বস্তু কিছুমান আছে জিন আছে জিনবিলাক অলপ পবিত্ৰ হৈ থাকে এই দেওটো হ'ল নাপাক বস্তু অপবিত্ৰ বস্তু তৈয়াৰী মানে ইহঁতে মানে যি মানুহ লেতেৰা বেতেৰা থাকে পেচাব কৰি কুলুষ নলয় পায়খানা কৰি কুলুষ নলয় বুজিছা 3 দিন গা নোধোৱাই বুজিছা নাই ক'ৰবাত গৰু গোবৰ লাগি থাকিব পাৰে আৰু ঘৰখনৰ মানে খানা পিনাৰ পৰাই সিহঁতৰ ব্যৱহাৰ পাতিৰ পৰাই মানে লেতেৰা আৰু ঘৰখন যথেষ্ট লেতেৰা সেইবিলাক মানুহক এই ভূতে খুব পায় ভূতবিলাকে সিহঁতক খুব মানে সহায় কৰে আগবাঢ়ি যায় যেনেকুৱা ৰং ল'ব নালাগে কিছুমানক যেনেকুৱা কপাল ৰঙা ফুটা দিব নালাগে কিছুমান মানুহ আমাৰ মুছলমানৰ ৰঙা ফুটা দিয়ে এই সিহঁতৰ সেইবিলাক মানুহ লেতেৰা হ'লে সিহঁতক বেছি মানে দেৱে আকৰ্ষণ কৰিব পাৰে এনেকুৱা ধৰণৰ এতিয়া আপোনাৰ কিছুমানে কয় যে ধৰক ৰাতি যদি গছৰ তলত পেচাব কৰা যায় তাৰ পৰা লাগে বুলি কয় বহুত আমাৰ এতিয়া গছৰ তলত বুলি নহয় গছৰ তলত পেচাব কৰিব নাপায় আমাৰ ইছলাম ধৰ্ম মতে নাপায় আৰু বিশেষকৈ খেজুৰ গছৰ তলত পেচাব কৰিব নাপায় খেজুৰ গছৰ তলত পেচাব কৰিব কিয় নাপায় খেজুৰ গছৰ তলত বিশেষকৈ জিন জিৰাই এইটো আমাৰ ইছলামৰ হেৰি মানে তৰিকা মতে মানে খেজুৰ তলত সদায় জিন জিৰাই সেই জেগাত কোনোদিন পেচাব কৰিব নালাগে পেচাব কৰিলে কেতিয়াবা বাইলাক এইটো বয়া অন্য হৈ যাব সেইকাৰণে আমাৰ অলপ চাই চিন্তি কৰিব লাগে মুছলমান হৈ ধৰক এই দেহ ভূত খোদা যিটো চিষ্টেম আছে মানে যিটো পদ্ধতি দি খেদা যায় সেইটো অলপ বেলেগ হয় নেকি যিটো জিন খেদা পদ্ধতি আছে সেইটোতকে জিন খেদাটো অলপমান বেলেগ হয় কিন্তু ভূত খেদাটো অলপ বেলেগ হয় যে ভূত খেদাটো অলপ শক্তিটো বেছি লাগে জিন খেদাটোতহে মানে এটা শক্তি বেছি নালাগে টান বেছি আৰু ভূত খেদাটো টান বেছি আৰু লেতেৰা বস্তু নহয় লেতেৰা বস্তু সহজ কৰি যাব নোখোজে বুজিছা নাই এই ভৰি আঙুলিটো লুকাই কেতিয়াবা এনে দেওটো যায় অলপ পিছতে আকৌ ধৰে এনেকুৱাও পৰ্যায় পাইছো যাৱা দেও ক্লিয়াৰ কাট হৈ গ'ল আকৌ 1 মিনিট পিছত আৰু ধৰিল তেতিয়া আমি বুজি পাওঁ যে ই হ'ল আত্মা এইটো আত্মাটো কেনেকুৱা ধৰণৰ বস্তু আৰু কোনোবাই ধৰ চুইচাইড হৈছিল কেতিয়াবা যেনেকুৱা এই ৰঙিয়াত এই আপোনাৰ উদয়নত স্কুলখনত এটা ল'ৰাই ফাঁচি দিছিল আপোনালোকে গম পায় গেলি পচি গৈছিল বুজিছা নাই যাৱাৰ পিছত 6 মাহ 7 মাহ পিছত তাতে এজন স্কুল পঢ়া ছোৱালী এটা গাভৰু ছোৱালী একজনীক দেৱতাই ধৰিছে বহুত ওজা আছে কোনো একো কৰিব পৰা নাই মোক আকৌ ইয়াৰ পৰাই মাতি পঠালে মই গ'লো যাৱাৰ পিছত বহুত ওজা আছিল ওজাবিলাকে চাই ধৰি আছে আৰু মই যে দেও ভূতটো চাওঁ কৰি পেলাই আছে তই মই সুধি পুছি ল'লো লোৱাৰ পিছত কৈছে কি মই অমুক এই যে স্কুলত ফাঁচি দিছিল সেই ল'ৰাটোৱে বুলি কৈছিল বোলো বাপে এইটোতো আত্মা বুজিছা না বহুত তাৰপিছত খেদিলোঁ মই খেদাৰ পিছততো কিছু সময় পিছত গেল ক্লিয়াৰ হ'ল অলপ পিছতে আকৌ ধৰিছে বোলো হাৰে যাৱা দেউতো আৰু ধৰিল বোলো তই ক'ত আছিলি ইমান সময় বোলো মই ভৰিৰ বুঢ়ামালিত লুকাই আছিলো আৰু ধৰিবি নেকি তই বোলে কিৰা চিৰা কাৰে দিলো আমাৰ কিৰা এটা আছে দেৱতা বুজিছা না যেনেকুৱা সত্য সত্য তিনি সত্য ভাদ মেয়া ডিঙেত তৰলৈ যাওঁ লাষ্টত এইটো কিৰা দিওঁ দেৱাৰ পিছত সেই এইটো গুচি যায় আৰু নাথাকে আৰু এনেকুৱা ধৰণৰ মানুহবিলাকে কিছুমান কথা কয় যে হয়েই ভূত আৰু যদি ভূতৰ কথা বেছি পাতা যায় তেতিয়া ভূতে ধৰে বুলি কয়
এইটো মিছা কথা ভয়ে ভূতটো এইটো মিছা কথা মই আগতে কৈছো নহয় লেতেৰা বেতেৰা থাকিলেই মানুহ বেছিকে সেইবিলাক বস্তু আকৰ্ষণ কৰে নাই সেইকাৰণে সদায় পবিত্ৰ হৈ থাকিব লাগে মানুহবিলাকে পবিত্ৰ হৈ থকাটো ভাল আৰু তেতিয়া সেইবিলাক বস্তুৱে আমাক আকৰ্ষণ কৰিব নোৱাৰে দূৰত থাকে আমাৰ পৰাই কিছুমানে কয় ধৰক আপোনাৰ যেনে সুগন্ধি কিছুমান থাকে আমি পাৰফিউম লৈ কেনে গেলো আটা লৈ কেনে গেলো যদি সেনেকুৱা লগাই কেনে যোৱা যায় তেতিয়া এইবিলাক বস্তু আকৰ্ষিত হয় বুলি কয় আঁতৰ ললি নহ'ব আপোনাৰ গাটো পবিত্ৰ হৈ থাকিব লাগিব আঁতৰ আপুনি অপবিত্ৰ হৈ পেলাই আঁতৰ ললি এইটো গুণ নাথাকে সেইটো আঁতৰৰ চেনটো নাথাকে আপুনি পাব কিন্তু ভাল বস্তু নাপায় কাৰণ আপুনি নাপাকি মানুহ আপোনাৰ অপবিত্ৰ হৈ আছে চেন ললি কি হ'ব আপোনাৰ পাকত নাই এইটো গুণ তাৰ এতিয়া আমি ৰিচেণ্টলি এক জেগাত গৈছিলো আপোনাৰ থেপাৰ গাঁৱত তাতে আমি গেলো কি আমাক কাম কৰা কেইজন মানুহ আছিল আৰু সিহঁতে তাতে কাম কৰি আছিল কাম কৰি থাকোঁতে মানে তিওঁ শব্দ পাইছি তিঁতকে খোজকাঢ়ি থকা শব্দ বা পাইলৰ দৰে শব্দ পাইছিল আমাক ক'লে যে এনেকুৱা বস্তু এটা আছে আহি কেনে চাই যাব লাগে তো আমি যাই কেনে ভিডিঅ' কৰি আছিলো ঘৰত কিবা দেখা পাব বাৰু প্ৰথম ক্লিপ কেইটামান দেখা নাই কিন্তু হঠাৎ এটা মাজতে ক্লিপ এটা দেখা পালে টিঙৰ ওপৰেদি বস্তু এটা লাহে লাহে খোজকাঢ়ি আছে কিন্তু বস্তুটো আপোনাৰ কমপ্লিট ছায়া এটা ধোৱা যেনেকুৱা পুৰা ধোৱা খালি বস্তুটো আপোনাৰ কি হ'ব পাৰি যে ভৰিকেইখন আগবাঢ়ি আছে কণ্টিনিউ এখন ভৰিৰ পিছত এখন ভৰি আগবাঢ়ি যাই আছে আৰু এটা ৰুমত যাই কেনে সি তল দমি গৈছে ডাইৰেক্ট সেনেকুৱা বস্তুবিলাক কেনেকুৱা কি হ'ব পাৰে এইটো সেইবিলাক বস্তু অলপ জিনৰ বস্তু হ'ব পাৰে জিন হ'ব পাৰে এইটো আপোনালোকে যি দেখা পাইছে অলপ জিন হ'ব পাৰে সেইটো মোৰ ধাৰণা আৰু মোৰ ফালৰ পৰা মই কৈছো কিন্তু ভূত নহয় এইটো ভূত নহয় সেইটো বস্তু আমাৰ অলপ ভয় লাগিল যে আমিও ফাৰ্ষ্ট টাইম দেখিলো এনেকুৱা কাৰণ সিহঁতো ঘৰখন ভাল নেকি অলপ সেইকাৰণে এইটো বস্তু আছিল নাই সেইটো ঘৰত মানে কোনো নাথাকে সেইটো ঘৰটোত প্ৰায় 20 বছৰমান হ'ল খালী আছিল সেইটো মানে এটা পুৰণা কেৰাচিন ডিপো আছিল তো তাতে বন্ধ থকাৰ কাৰণে লেবাৰ কেইজন আছিল দলঙৰ কাম কৰবা সিহঁততে থাক পাৰিছিল থাক পাওঁতে এইটো সুবিধা পালা এনেকুৱা বহুত কিবা কিবি হয় যেনে মোৰ ঘৰৰ কাষত কিছুমান ভয় কৰিলে তাৰমানে আপোনাৰ ধৰ এটা আপুনি এক জেগাত ভয় কৰিছে ধৰ সেই ভয় জাগাত এটা মেকুৰী দেখা পাইছে আপুনি মেকুৰীটো অৰিজিনেল বুজিছান মেকুৰীটো অৰিজিনেল আপুনি কিন্তু ভয় কৰিছে মেকুৰীটোৰ কাৰণে এইটোৱে ভূত নেকি আপোনাৰ তেতিয়া অন্তৰখন দুৰ্বল হৈ যায় না তেতিয়া দেৱতাবিলাকে বা ভূতে আপোনাক আকৰ্ষণ কৰিব পাৰে মানে যেতিয়া মানুহটো কনফিডেন্স নাথাকে তেতিয়া সিহঁতে সাহস পায় এই মোৰ ঘৰত মানে কি ধৰক বৰ্তমান সময়ত নাই কিন্তু আজি প্ৰায় 4-5 বছৰ আগত কিছুমান বস্তু অনুভৱ কৰিছিলো যে ঘৰৰ যিটো ৱাল থাকে গৰু যেনেকৈ গা ধুৱায় সেইটো শব্দ আহে কাষত ধৰক কিবা বস্তু দাউৰি আছে মেকুৰী চেকুৰী সেনেকুৱা শব্দ হয় বা টিঙত মানে যিটো শব্দ সেইটো বহুত ডাঙৰ ডাঙৰকে আহে হাতী খোজকাঢ়ি আছে সেনেকুৱা শব্দ হয় আৰু ছেম টাইম টিঙৰ পৰা যেতিয়া নামি কেনে যাব মাটি পৰতে মাটি লৰি যায় সেইবিলাক কি বস্তু হ'ব এইবিলাক খবিছেই সচৰাচৰ এইবিলাক জাগাত কিছুমান জাগাত খবিচ থাকে এই খবিছেই সিহঁতক অলপ ডিষ্টাৰ্ব কৰি থাকে কষ্ট দিয়ে অলপ ভয় খুৱাই আৰু ভয়ত তালত থাকে আৰু থাকে এনেকুৱাও কিছুমান চিলিঙত খট খট খোজকাঢ়ি যায় সেইবিলাক খবিচ আৰু কিছুমান চিলিঙত এন্দুৰো থাকে কিন্তু ডাঙৰ ডাঙৰ সেই বুলি ভূত বুলি নকব কিছুমানে ভূত বুলি কয় সেইবিলাকো সেনেকুৱাও পাইছো যিটো পাইছো সেইটো মানে চাউণ্ডটো এন্দুৰৰ চাউণ্ড নহয় ধৰক আপোনাৰ এনেকুৱা হ'ব বহুত ভাৰী বস্তু এটা টিঙত মানে চিলিঙত নহয় টিঙত আৰু একদম টিঙত জোখত দিছে মানে কি বহুত জোৰ জোৰ শব্দ হৈছে এইটো কুবিৰো থাকে কুবিৰৰ অলপ মানে আৱাজটো ওজনটো বেছি হয় আৰু যেতিয়া মাটিত পৰে ধৰক টিঙৰ পৰা পাৰ হৈ কেনে ঘৰৰ শেষ পাইছি মাটিত জাপ মাৰে কুবিৰটো অলপ বেলেগ ধৰণৰ বস্তু সি অলপ ডাঙৰ ওজন থকা বস্তু তাৰ শব্দটো অলপ বেছি হয় সেইটো বস্তু ক'ত থাকে সেইটো বস্তু কুবিৰটো বেছিভাগ পানীতে থাকে মানে দ ফিচাৰীত বা কিবাত এনেকুৱা দ জেগাত থাকে সি বেছিভাগ আৰু আপোনাৰ ওখতো থাকিব পাৰে সি ওখতো উঠি আহে কুবিৰটো সেনেকুৱা বস্তু কুবিৰটো বিশেষকে পানীত বেছি থাকে মানুহক বেছি ক্ষতি কৰে নেকি কুবিৰৰ লেঠা লাগিলে আপুনি কিন্তু বাচাই টান আপোনাৰ খুব অসুবিধা হৈ যাব বহুত শক্তিশালী খুব শক্তিশালী বস্তু আৰু খুব গৰম বস্তু এইটো কুবিৰটো কুবিৰ ধৰিলে মানুহজনৰ কেনেকুৱা হৈ যায় কুবিৰ ধৰিলে মানুহজনৰ খুব গৰম হ'ব খুব ৰাগিয়াল হ'ব চকু টকু লাল হৈ যাব এনেকুৱা ধৰণৰ কুবিৰে ধৰিলে এইটো আৰু চিন পোৱা যায় আমি চিন পাম আপোনালোকে নাপায় এইটো কুবিৰ আপুনি পাইছিল নে কুবিৰৰ চিকিৎসা মই এটাই কৰিছিলো সেইটো অলপ জানিব বিচাৰিম সেইটো শুনি ভাল লাগিল শক্তিশালী বুলি সেইটো জানিব বিচাৰিম কুবিৰটো মানে শিশু শক্তিশালী বস্তু খুব ৰাগিয়াল বস্তু সেইটো আমি সেইটো কি কৰো এনে এইটো খেদব নাযাওঁ আমি গম পাওঁ যে মানে পুৰা আকৰ্ষণ কৰি পেলাইছে সি কুবিৰে এনেকে নবকে কুবিৰে এনেকে হাঁহি নাথাকে যে এই দেৱতা ধৰা মানুহ যেনেকে হাঁহি ফূৰ্তি
এনেকুৱা থাকে উত্তপল হয় কুবিৰে সেনেকুৱা গহীন হৈ যায় মানে গহীন হৈ যায় সি একো নাম নুবুজে গোংৰা পাতি থাকবো বুজিছা চকু টকু লাও তাক খেদাওতো সহজতে নহয় আমাৰ এই খেদা দি নহব আমি তাক কি কৰো লগে লগে আপোনাৰ গা ধোৱাৰ কাৰণে মই নদীৰ পৰা পানী আনিব দিওঁ 3 ঘাটৰ পৰা পানী আনিব দিওঁ আনি সেই পানীটো মই জাৰো এক ৰাতি জাৰি কেনে এই গা ধুৱাব দিওঁ দিনত একবাৰ কৰি 3 দিন গা ধুৱাব দিওঁ আৰু লগতে এটা তাবিজ দিওঁ মই গলত তেতিয়া সেই লেটাৰটো মানে গৰমটো কাটি যায় কুবিৰৰ গৰমটো কাটি যায় আৰু মানুহজনৰ ৰোগীটো অলপ আস্তে আস্তে ফলাব হয় গাঁৱতো এটা বস্তু চলে যে ঘোঁৰা পাক এইটো বামালী একচুৱেলি বামালী ঘোঁৰা পাকটো বামালী ঘূৰি 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 যায় সেইটো পাকৰ সেইটো আৰু বেলেগ ধৰণৰ বস্তু সেইটো ই এক জেগাত নাথাকে ই চাৰিওফালে দৌৰি ঘূৰি সেইটো বিষাক্ত হয় মানুহজন খুৰা হয় লেঙা হয় এই ঘোঁৰা পাকত পৰিলে সেইটো বেলেগ ধৰণৰ বস্তু আৰু মানুহ মাৰি পেলাই সেইটো চিকিৎসা বিৰাট টান চিকিৎসা এইবিলাক ঘৰক কিছুমান শুনা যায় যে পুখুৰীত গৰু মৰি আছে ঘোঁৰা পাকে মাৰিছে কোৱা যায় পাকত পৰিলে গৰু মৰি যাব যেতিয়া তাৰ পাকত পৰি যাব সেইকাৰণে আমাৰ সেই যে ঘোঁৰা পাক আহিলে বা বামালী আহিলে আমাৰ বিশেষকে সাৰা আহি থাকিব লাগে আৰু আমাৰ আলহামদুলিল্লাহ চূড়া আছে তচবি আছে এইবিলাক পঢ়ি অলপ সময় সাৰা হৈ যাব লাগে সাৰা হৈ গেলি চাইড হৈ যায় আৰু যদি বিশেষকে আকৌ চূড়া তোৰা নাজানে থুৰাই দিব লাগে মুখেদি কিবা এটা আলহামদুলিল্লাহ চূড়া বা কিবা কৈ খুব জোৰে থুৰাই দিব লাগে ইয়াৰ চাইডেদি গুচি যাব আপোনাৰ সিপিনে নাহে এইটো প্ৰমাণিত কথা কিন্তু গাঁৱত আপোনাৰ এটা বস্তু তামাম চলে মানে কি মই শুনিছো আপোনাৰ পিয়াচিনি পিঁয়াজটো মই সেনকে ধৰেই এই মানে আপোনাৰ যিবিলাক ডেলিভাৰী মাইকী খালাজ হয় সেইবিলাক মাইকী অলপ পিঁয়াজে বেছি পায় কাৰণ লেপটাই পেটাই থাকে 7 দিন পায় বাচ্ছাটোকো অলপ অন্যায় কৰে কেতিয়াবা আগতে এইটো বেছি আছিল আগৰ দিনত এইটো পিঁয়াজটো খুব বেছি আছিল এতিয়া পিঁয়াজটো কম পিঁয়াজটো আৰু খুব এইটো লেতেৰা বস্তু আছিল খুব পিঁয়াজ ধৰিলে আপোনাৰ ধৰক যিটো ল'ৰা বা ছোৱালী যিটো জন্ম হয় হালধীয়া হৈ যায় বুলি কয় হালধীয়া এইটো মাৰাৰ কাৰণে চেষ্টা কৰে সিহঁতে মানে বাচ্ছাবিলাক সিহঁতে খুব মাৰে সেই লেতেৰা সময়ত সিহঁতে ভাল পায় আৰু মাৰি কেনে এইটো কিয় মাৰে আল্লাহ জানে এইটো আমি নাজানো দেখাত বোলে একদম সৰু পিঁয়াজ বহুত ডাঙৰ আছে বুঢ়ী আছে মই মোৰ জীৱনত মই এটা পিঁয়াজ দেখিছিলো মই তেতিয়া এই 4ৰ্থ শ্ৰেণীত পঢ়ো বস্তিৰ মাজেৰে স্কুলত যাব লাগে এটাই ৰাস্তা নাই এই এখন খালী পথাৰত ৰাতিপুৱা খুব মই স্কুলত যোৱা নাই সেইপিনে কিবা গাখীৰ নে কি আনিব গৈছো ৰাতিপুৱা তেনে পথাৰ এখন বস্তিৰ মাজত এখন সৰু এক কঠাৰ মাটি আছে মুকল একো নাই এই তাতে এটা পিঁয়াজ বহি আছে পিঁয়াজ মস্ত বুঢ়ী এটা বহি আছে চুলিবিলাক বহুত লম্বা আৰু চুলিবিলাক কপলীয়া তেতিয়া কিন্তু আমাৰ ৰং নাছিল চুলিত কাৰো সেই দিনত মই 4ৰ্থ শ্ৰেণীৰ কথা কৈছো তেতিয়া সেই চুলিবিলাক বহুত লম্বা আৰু চুলিবিলাক এনেকে অকণিবিলাক চাই আছে এনেকে মুখখন কিন্তু দেখা নাই দিয়ক মই মুখখন দেখা নাই চুলিৰে আড়াল হৈ আছে মই দেখা পাই খুব ঘৰত দৌৰিছো হয়তো আমাক আটাহঁতে কৈছিল না বাবাহঁতে কৈছিল যে পিঁয়াজ এনেকুৱা তেতিয়া মই লগে লগে ভাবছো দূৰৰ পৰা যে এইটো পিঁয়াজে হয় ইয়াত কোনোতো আহিব নোৱাৰে কোনো মানুহ ইয়াত আহিব নোৱাৰে এনেকুৱা বুঢ়ী আমাৰ তাত নাই তাৰে ঘৰৰ ওচৰতে মোৰ সিফালে ৰাস্তা দি আহিব লাগে বুজিছা নাই ইহঁতৰ বস্তুত মই দেখা পাইছো এনেকুৱা পিঁয়াজটো মই সেই এটাই জীৱন দেখা পাইছো আপুনিতো প্ৰথম ভোট খেদি আছে কিন্তু ইয়াৰ আৰম্ভণি কেনেকৈ আছিল আৰম্ভণি মানে মই অলপ বাবাৰ পৰা শিক্ষা লৈছিলো আমাৰ বাবাৰ পৰাই আপোনাৰ ঘৰতো আছিল যিজনে শিক্ষা দিছে আপোনাক আমাৰ বাবা আছিল মৌলানা আছিল দেওবন পাছ আছিল আমাৰ ধুনীয়া আহমেদৰ এৰাবিক শিক্ষক আছিল এই মই অলপ অলপ শিকি লৈছো আৰু বিশেষকৈ মোক কৈছিল যে গাঁৱত কোনো চিকিৎসা নকৰিবি গাঁওখন নিজৰ গাঁৱত কোনোতো চিকিৎসা নকৰিবি এইটো কথা কৈ গৈছিল কিন্তু তথাপিতো মানুহৰ উপকাৰৰ কাৰণে মই কৰা যায় কিছুমান অসুবিধা আহে বুলি কৈছে নিজৰ ঘৰতো আহি যায় বুলি নিজৰ গাঁওখনৰ কথা কৈছে কিন্তু সেইকাৰণে মই এই ধৰ মই কিন্তু জন্তিপুৰত এই ৰঙিয়াত গৈছো ৰঙিয়াত যাওঁতে এঘৰ মাথাউৰি কিনাৰত মানে বহু মানুহ জমা খাই আছে এই ঘৰ মানুহতে ইমান মানুহ কিয় কিবা সাপে চাপে খাইছে নেকি মানুহ মই বাইকখন ৰাখি কেনে মই সোমাই গেলো যাই পেলাই চাওঁ যে এটা ওজাই দেও খেদিব দিছে ছোৱালী এটা 5-10 মানুহ পঢ়ে নেকি ছোৱালীটোক দেও খেদি আছে দেও খেদি ছোৱালীটোৰ দেওটো যোৱা নাই মই মোক নাজানে ওজা বুলি মই এইবিলাক কৰো বুলি নাজানো ওজা নহয় মই একচুৱেলি মই মানুহ কয় বাৰু মই যাই চেয়াৰত বহিছো আৰু অলপ বহি চাইছো চাই পেলাই তেখেতে কৈছে কি যে হেৰি কৰ পানী আন 3 বাল্টিং পানী আনি যোগাৰ কৰি দিছে মই এতিয়া ওজাটোক প্ৰশ্ন কৰিলো যে এই পানীবিলাক কি কৰিব
কৈছে কি চকুত মাৰিব লাগিব চব বাপৰে বাপ এই ক্লাছ 10 পঢ়া ছোৱালীটোক ইমান পানী চকুত মাৰিবি কেনেকুৱা অৱস্থা হ'ব বোলো নালাগে তই পানী মাৰিব নালাগে অলপ তেল দিছো মিঠাতেল অলপ বটল মিঠাতেল দিছো কাপোৰ দিছে কাপৰ তাত মিঠাতেল দিছো মই কেইখোপমান মাৰি কেনে চকুত দিছো একটুপ একটুপ নাকত দিছো কাণত দুখন কাণ গলত অলপ দিছো বাইক কৰি পাইছা তই সেই ঠাণ্ডা তেতিয়া সি কৈছে কি মই তোৰ ইয়াতে থাকো তই ইয়াতে থাকা কিয় এই ক্লাছ 10 পঢ়া ছোৱালীজন কিয় অন্যায় কৰিছা ইপিনে পৰীক্ষা আছে বোলে কৈছে মই ভাল পাওঁ খুব মই তোৰ ভাল পোৱাটো নহ'ব তই যাব লাগিব তই যাবি না যা যাম সেই ঠাণ্ডাই আৰু কোনোবা দিন ধৰবি নেকি বোলে কোনোদিন নধৰো সেই ঠাণ্ডাই কিৰা কাটছে তই চিন দেখুৱাই যা বেহুচ কৰি থৈ যা যাবৰ সময়ত বেহুচ কৰি থৈ গুচি গ'ল তাৰপিছত ছোৱালীটোক ক'লো কি যা ভৰিয়াত থুইয়া বেহুচ ভাল হোৱাৰ পিছত ধুনীয়াকৈ ভৰিয়াত ধুই ক্লিয়াৰ কাট একো নাই ওজৰ মানুহবিলাকে চব মানে চাই আছে আৰু এই ওজাও চাই আছে এই ঠাণ্ডা তাৰপিছত মই আৰু পইচা পাতি সিমান মই মানুহক সহায় কৰিলে সিমান পইচা পাতি মই ডিমাণ্ড নকৰোঁ মই আৰু সেনেকে সেই ভাজি মই মোৰ কামত মই গুচি গৈছো ভাল কৰি থৈ যোৱাৰ সময়ত সিহঁতে 4জনমান মানুহ ৰখি আছে ৰাস্তাত আপোনাকতো একো দিয়া নাই বোলো মোক কি দিবি আৰু মই ৰোগী ভাল কৰি থৈ গৈছো আপুনি এই 500 টকা লওক সেই ঠাণ্ডা আৰু এটা তাবিজ দিওঁ হ'ব দে মই এনেকৈ ৰাস্তাই গুচি গৈছো ঘৰক সেইদিনাৰ পৰা সেইটো অসুবিধা পোৱা নাছিল একো অসুবিধা পোৱা নাই এইটো এনেকুৱা মই দেও খেদাৰ পিছত আৰু একবাৰ দেও ধৰো যেনেকুৱা আমাৰ আক্কেল বুলি কয় এটা গাঁৱৰ চিন পাই বোধাই আক্কেলে কৈৰাঠে আক্কেল তেওঁৰ বৰীয়েকটোক 7 দিন মান দেও দিছে 7 দিন মান দেওটো খেদিব পৰা নাই কোনো এই মোগল বনৰ পৰা 3টা জুব্ব পিন্ধা কোজা আছে হাবিজ আৰু এইফালে সিহঁতে বহুত চিকিৎসা কৰিছে দেও খেদিব পৰা নাই তাৰপিছত মই যাই দেওটো লাগাল নাপালো সিহঁতে চিকিৎসা কৰি আছে মই কৈছে দেওটো যেতিয়া ধৰব তেতিয়া মোক ডাইৰেক্ট ফোন নম্বৰ লো মোক খবৰ কৰিবি ফোন মাৰি দিবি নেক্সট দিনা মোৰ আকৌ অফিচত চাকৰি আছে এই ঠিক 9টা বজাত মোক ফোন মাৰি দিছে ইছ বয়া টাইমত পৰিলে মই কাপোৰ পিন্ধি ওলাইছো ভাত খাই মোলৈ এতিয়া মোৰ ডিউটি আছে মইতো যাব নোৱাৰিম নহয় তই এইপিনে এলোৱা মই বোলো জোবানো দিছো মই তাৰপিছত মই এইপিনে ডাইৰেক্ট গেলো যাই পেলাই দেওটোক থাপ মাৰি ধৰিলো ক'ত যাবি সেই চানে বান্ধিলো অলপ তোৰ নাম কি তই কিয় ধৰিলি মোৰ নাম মহৰুম কোন মহৰুম এই বালিহাটৰ যি মাছিল মহৰুম বা ডাঙৰে দেও তই মহৰুমে এই মাইকীজনী কিয় ধৰিলি বুজিছা নাই ঐ মাকোঠেক যাওঁতে মই লাগাল পাইছিলো তাই হাবিজামৰ এটা বজাৰত বোলে হয় নেকি তই যাবি না যা এতিয়া বোলে যাম বুজিছা নাই তই কোনো অন্য নকৰাতো 2 চাপৰ মাৰি দিলো আৰু মই এটা বা 2 চাপৰ মাৰো দেনাত বুজিছা নাই বেছি নামাৰো আৰু এই 2 চাপৰ মাৰি যাম বুলি কৈছে কি দেখা আছো দেওটো গুচি গ'ল সিহঁতে কৈছে আৰু আহিব বোলে আৰু আহিলে মই আছো না ফোন নম্বৰ আছে মোক কবি সিদিনাখন নাই আছে মানুহ আছো এতিয়া ধৰক এনেকুৱা বহুত দিয়া কৰিছো মই আপুনি মানুহ যদি ভোট খেদিব যায় আপোনাৰ কিবা অসুবিধা হৈছে নেকি আপোনাক ধৰা বা আপোনাৰ ফেমিলিক ধৰা সেনেকুৱা কিবা অসুবিধা পাইছে নেকি বৰ্তমান এনেকুৱা অসুবিধা পোৱা নাই কিন্তু কেতিয়াবা অলপ আমাৰ দেওটো হেদাত কষ্ট পালে খুব আমাৰ এই গাঁওবিলাক বিষায় খুব বিষায় গাঁওবিলাক খুব ষ্ট্ৰং হোৱা যায় নহয় তাৰে কাৰণে বিষায় না কিবা দেৱতাৰে আচল লাগে এইটো গম নাপাওঁ এইটো আল্লাহ জানে মই নাজানো কিন্তু গা চাবিলাক বিষায় পিছত ভাল হয় 2-1 দিনতে একো নাথাকে মানে আপোনাক ধৰা নাই এতিয়ালৈকে কোনো মোক কোনো দেৱে ধৰা নাই আপোনাৰ ফেমিলি নাই দেৱে ধৰা নাই আৰু মোৰ ডাঙৰ ছোৱালীজনক এই আপোনাৰ মামুনি বুলি কয় মই উত্তৰতাৰে বিয়া দিছো তাতে মই চাকৰি কৰি থাকো সেই ছোৱালীজনীকতো এদিন মই অফিচৰ পৰা আহোঁতে মই অলপ বুট ভাজা নকটাই ল'ৰা ছোৱালীৰ কাৰণে আনাৰ পিছত গোটাইতে বুট খালা বুট খাল ডাঙৰ ছোৱালীটোতো ঘৰৰ ভিতৰতে সোমাই আৰু হাঁহে মই আছো ভাগা জিৰোৱাই নাই আৰু অফিচৰ পৰাই কি হাঁহে মইতো লগে লগে গম পাইছো কাৰণটো এনেকুৱা হাঁহ কোনো কাৰণ নাই তেতিয়া মই ইফালে থাপ মাৰি ধৰি আনিছো ভাই কি হৈছে তোৰ হাঁহে তোক আচালটোৱে কৈছে তাৰপিছত তোমালোক তেল জাৰি কেনে চকু টকু দিলো ঐ কি আহিলি তই চিন নাপাওঁ তই মোক চিন পোৱা নাই কৈছো মই চিন নাপাওঁ তই মোৰ চলিক ধৰছা মোৰ সন্তানক ধৰছা তই কিমান ডাঙৰ দিয়াও তই কেনেকৈ ধৰিলি কৈছে এই চিৰি জালৰ তলত তাতে বহি আছিল এই বাচ্চাটো লৈ কেনে বুজিছা নাই সিপিনে মই অহা যোৱা কৰো থানৰ পৰাই বুজিছা নাই থানৰ পৰাই মই এই কমৰ্থেৰ বস্তিত আৰু এই থানৰ পৰাই মই এইপিনে অহা যোৱা কৰো ডেইলি তাতে বহি আছে এই বাচ্চাটো লৈ পেলাই বুজিছা নাই
বোলো তাৰে কাৰণে ধৰিছা তই বোলো সেইটো কাৰণে ধৰিছো মই আৰু আপুনি মই এইবিলাক জানে বুলি মই নাজানো কৈছা মোক এৰি দিয়ক মই যাওঁ বোলো তো কোনোদিন নধৰা তো কোনোদিন নধৰা মোৰ ভুল হৈছে লগে লগে গুচি গেল একোৱেই নাই মাপ খুজি এৰি থৈ গুচি গেলি একোৱেই ভেজাল নাই কি বস্তু এনে যদি আনা যায় লগত ঘৰত মই বাহিৰত গ'লো বাহিৰৰ পৰা কিবা ভাজা বুট এনেকুৱা কিবা বা মাংস ধৰক বা কেঁচা মাংস ভাজা মাংস দুটাই হওক আৰু আপোনাৰ মিঠাই এনেকুৱা বস্তু আনিলে ঘৰত কিয় আহিব পাৰে নেকি নাই এটা কথা আছে আপুনি যদি সব বস্তু বিসমিল্লা বুলি আনে কবৰ পৰাই বিসমিল্লা বুলি যদি দিয়ে তাত কোনো দেৱে একো সংকোচ নকৰে ধৰক মানে যিখিনি হিন্দু মানুহ আছে সিহঁতৰ বিসমিল্লা নকয় নকয় তোৰ লগতো আৰু মই ক'লেও ভুল হ'ব তোৰ লগত দেৱতা ওচৰে পাজৰে থাকে সিহঁতৰ কাৰণ সিহঁতৰ পবিত্ৰতা সিমান এটা বুজি নাপায় নহয় যেনেকুৱা আমাৰ অজু কৰিলে পবিত্ৰ হয় সিহঁতৰ গা ধুলে পবিত্ৰ হয় সিহঁতৰ কুলুক চুল হোৱা একো নাই সেইবিলাকৰ লগত আৰু আমাৰ মুছলমানৰ মানে এইটো তুলনা নাই দুটা অলপ বেলেগ বেলেগ হৈ যায় আপোনাৰ কিছুমান আমি বস্তু শুনা পাওঁ যে বিশেষকে মাথাউৰি এৰিয়াত যদি কোনোবা মানুহ আহি আছে গাড়ী লৈ কেনে বা খোজকাঢ়ি কেনে ৰাতিৰ সময়ত বিশেষ কৰি সন্মুখত যদি বাঁহ থাকে বা মানে গোটেই বাঁহ চব পেলাই দিয়ে ৰাস্তাত আপুনি তেতিয়া হেৰি কৰিব আপোনাৰ সাহস থাকিব লাগিব খুব সাহস থাকিব লাগিব আপুনি ভয়তো ৰ'ব নালাগিব খুব দিলত সাহস কৰিব লাগিব কলিমা বা এনেকুৱা ধৰণৰ তছবি কৰিব লাগিব কলিমাটো পঢ়িব লাগিব আমাৰ পঢ়ি কেনে আপুনি তথাপিতো বাঁহটো উঠোৱা নাই একদম আপুনি ওচৰৰ পাছেই আৰু তথাপি বাঁহ লৰা নাই আপোনাৰ ৰাস্তা কাৰণ আপুনি পিছে নাযাব কোনোদিন সদায় আগুৱাই যাব লাগে পিছে বা কোনোদিন নালাগে মই আৰু এটা ঘটনা কৈ আছো আপোনাক এই আহি কেনে আপুনি গছৰ সেই বাঁহৰ পাত এটা বিসমিল্লা বুলি আপুনি ছিঙি দিব বিসমিল্লা বুলি কৈ পেলাই এটা ছিঙি দিব পাত আপোনাৰ নিশ্চয় বাঁহ চব উঠি যাব লাগিব আপুনি প্ৰমাণিত কৰি চাব যেনে মই এদিন ৰাতি 1টা বজাত আপোনাৰ গাড়ী নাপাই কাৰণে মই কেন্দুকোনাৰ পৰা খোজকাঢ়ি আহিছিলো বুজিছে তেতিয়া অলপ আন্দোলনো আছিল মানে জাগাত আহাতে যি মানকীজান বুলি কয় আমাৰ অৰ্জুন এডাল আছিল সাংঘাতিক অৰ্জুন বুজিছানে সেইখন চখানো একচুৱেলি মানে সি পেলাই অৰ্জুনডাল এতিয়াও আছে ঠিক মই চিন্তা কৰি আহিছো মই দলংখন কেনেকে পাৰ হ'ম 1টা বজাত মই এই দলংখন কেনেকে পাৰ হ'ম মোৰ অন্তৰত এইটোৱেই ভয় মোৰ বেলেগ ভয় নাই আৰু দলংখন কেনেকুৱা আছিল মানে অৰ্জুনডালৰ সেইপিনে সাংঘাতিক দেৱতা আছিলে আগত বহুত মানুহ মাৰছিল তাতে পেলাই দিয়ে নদীত জালে এটি বাগৰি যায় এনেকুৱা আছিল এতিয়াও আছে তাতে সেই দেও তিনিটাৰ নাম আছে আমাৰ মোৰ ওচৰত আছে নাম কি নাম এতিয়া 3মূৰ হৰকন্ত বুলি কয় সিহঁতৰ নাম 3মূৰ হৰকন্ত তাৰমানে সিহঁতৰ খালি মাথাটো আছে এই একখন নাই এইটো কাহিনী আছে এটা এইখান নাই সেইটো শুনিম আগে এইটো শেষ কৰি লওঁ সেইটো আমাৰ মই এইটো পাইছো তাৰপিছত আহি থকাত মই ঠিক দলংখনৰ আহি মই অলপ জানো এতিয়া অলপ জানো মই সিমান এটা নহয় আৰু মই বিসমিল্লা বুলি ভৰিখন দলঙত পৰি গৈছি মই এটা নিয়াত আছোতো আমাৰ আল্লাহৰ ওচৰত সদায় কৈ থাকো বিসমিল্লা বুলি ভৰিখন দিলো আৰু দিয়াৰ পিছত আপোনাৰ পশ্চিম মাথাত পানীত মানে এনেকুৱা আৱাজ হৈছে গোটাই সেই খণ্ড গোটাই নোহোৱা গৈছে আৰু পানীত ঢৌ উঠি গৈছে আপুনি কেনেকে দলংখন পাৰ হ'ব আপোনাৰ নিচিনা কম দিলৰ মানুহ থাকিলে পিছে দৌৰিলে মই চিন্তা কৰিছো এই দলং এইখন দলং মই পাৰ হ'বই লাগিব মোৰ বিপদ হলেও মই পাৰ হ'ব লাগিব বুজিছানে নাই মই সেই বিসমিল্লা বুলি কৈ অলপ থমকি গৈছো মই লগে লগ থমকি যাই আকৌ ভৰি পাতি দিছো আৰু গমে গুচি আহিছো হাই শব্দ একো নাই আৰু তাৰমানে সেনেকুৱা ডেঞ্জাৰ জেগা এতিয়াও আছে সেই মানকীজান কিছুমানে কয় ধৰক সেনেকুৱা শব্দ পালে পিছলৈ মাতেও মাতলি ঘূৰি চাব নালাগে আৰু কোনোবা আপোনাৰ ৰাস্তাত আপুনি যাব আপুনি পিছফালে আছে আৰু বিপদত যদি পিছফালে চোৱা যায় লগত আপোনাক অলপ আপোনাৰ ভয় থকা বুলি সি গম পাই যায় আপোনাক তেতিয়া আকৰ্ষণ কৰিব পাৰে মানে পৰীক্ষা কৰিছে এতিয়া আপুনি কওক 3মূৰ হৰকন্ত কি কাহিনী সেইটো জানিব বিচাৰিম এই তাৰমানে মই এই সৰুতে আৰু এই আমাৰ আব্বাৰ লগত দেও খেলিব গৈছো মই যাওঁতে এটা এই বালিহঁতৰ যাওঁতে দেখো যে সেই দেওটো ধৰিছে দেওটো ধৰোঁতে নাম কি আমাৰ আব্বাত বেছি সময় নালাগে দেও খেদিলি বেছি সময় নালাগে আমি চাই থাকোঁ তাৰপিছত যেতিয়া মই ফুক মাছি তেলখিনি জাৰি দিছে দিয়াৰ পিছত কৈ আছে তই যাবি নাযাওঁ মই নাযাওঁ তই নাযা কৈছে কি নাযাওঁ মই নাম কি আই কৈছে মোৰ নাম 3মূৰ হৰকন্ত বুজিছানে মই সেই নামকেইটা শুনিছো আৰু 3মূৰ হৰকন্ত সিহঁতৰ নাম আৰু 3 ভায়েক 3 আছে তাতে আৰু আমাৰ আব্বা তাবিজ দিয়াৰ পিছত তেলখিনি জাৰি দিয়াৰ পিছত বান্ধি দিয়াৰ পিছত ঘপকৈ গুচি গৈছে আৰু এটা এই আপোনাৰ মেডিকেলৰ সন্মুখত এটাও মই চাব গৈছো আব্বাৰ লগত আপোনাৰ ধনা বুলি কয় ধনেশ্বৰ দেখা
এতিয়া সেইটো দেও দিছে ডক্তৰ এটা মাতি আনিছে মাতি আনি কেনে চাচি ডক্তৰে কৈছে নাই ডক্তৰে কৈছে কি এইটো কেনে ধৰণৰ বস্তু এইটো মুছলমান মানুহ লাগব তেতিয়া লগ মাতি লৈ গৈছে সি ডক্তৰে কি কৰিব দিব মানুহ ডক্তৰ বহি আছে ওচৰত তাৰপিছত আব্বা গৈছে যাই দেখাই যে মানুহজন মুখেদি খেল খেলাতে ব্লাড বাহিৰ কৰি দিছে বমি কৰি দিছে ক'ব গ'লে ওলাই আছে আৰু ব্লাড বহি আছে এইপিনে আমাৰ আব্বাই লগে লগে বান্ধি দিছে বান্ধি দিয়াৰ পিছত তাইক কাক তই তেজ দেখুৱাইছা ব্লাড দেখুৱাইছা ক'ত উঠি বহিছে ব্লাড ক্লাট একো নাই উঠি বহিছে ক'ৰ পৰা আহিছা তই মই ইহঁতৰ বাৰীতে থাকো এই দেলাটাত আগতে আপোনালোকৰ বস্তিত আছিলো মই এতিয়া মই ইয়াতে ভাল হৈছোঁ এইডাল এটাত এই কোণাৰ এডাল এইখান নাই মই একো ক'তো নাযাওঁ ইয়াতে থাকিম এইখান নাই এক ধৰিলোঁ গৈ এই পুখুৰী পাৰত গৈছিল গধি পেলাই সেইকাৰণে ধৰিলোঁ এইখান নাই তাৰপিছত ডক্তৰ MBBS ডক্তৰ চাই আছে এই ভাল হৈ গ'ল ফটাক কৰি সেইবিলাকে দিয়ক তেজ হৈ থকা মানুহ একো নাই এনেকুৱা ঘটনা দেখিছোঁ সেইকাৰণে অলপ সাহসটো মোৰো অলপ সাহসটো আছে আগ্ৰহী আপোনাৰ এই তিনমূৰা হৰকামটো আছে এইকেইটা কি প্ৰেত নেকি এইকেইটা পেট না পেট ইয়াতো কিন্তু কিবা জানে নেকি কেনেকৈ মাৰা গৈছিল কি হৈছিল সেইগিলা আগৰ দিনত আৰু আমাৰ আগৰে বালিটোত মানে লাচিত এইগিলা আগতে মানে চুইচাইড হৈছিল কোনোবাই এইবিলাক পেট ৰৈ গৈছিল এতিয়াও আছে তাতে নহয় এটা কথা আছে তাৰপিছত মই কৈ আছো আত্মা পেট মানে আত্মা বুজিছ নাই আত্মাবিলাক আপুনি ধৰ 80 বছৰ আয়ুস আপোনাৰ 80 বছৰ আয়ুস আপনি ঘৰত টেনশনত বা ছোৱালীত টেনশনত আপনি 25 বছৰত আপনি সুইচাইড হল ফাঁসি লগে মরি গেল বাকি 65 বছর থাকি গেল 65 বছর আপনার থাকি গেল আপনি 65 বছর এই দুনিয়াত থাকবে লাগব আপনি জায়গা নাপাই পেলাই 65 বছর এই দুনিয়াত তাৰমানে সি আত্মাটো আপনার আত্মাটো এই দুনিয়াত ঘূৰি ফুৰিব কেইদিনমান ঘূৰি ফুৰাৰ পিছত মৃত্যুৰ পিছত এই বেলেগ আত্মা আৰু আছে নহয় সেই আত্মাই আপোনাক লৈ পেলাব লগত লৈ পেলাব বুজি পাইছে না কালি আপনি আপনার ঘরেটো বুঝছেন না আপনার ঘরেটো আপনি এত ক'ৰবাত মাৰা গৈছিল বুঝছেন না এই কালি সি ঘৰ মানুহ এটা এই আত্মাটোই যাই সি তাকো ধৰিব পাৰে এই তোৰ নাম কি মোৰ নাম অমুক বুঝছেন না মোৰ নাম অমুক এই কিন্তু সেই আত্মাটোই এই যে আত্মাটো 65 বছৰ ঘূৰি ফুৰা এই ঘূৰি ফুৰা তাৰপিছত যেতিয়া মৃত্যু হ'ব তাৰ যিদিনা তাৰ সঠিক মৃত্যু আছিল সেইদিনা সেই মৃত্যু হ'ব সেইদিনাহে তাৰ নৰকত বা আল্লাহ স্বৰ্গত জাগাতে ক'ত দিয়ে এইটো আল্লাহৰ কথা আৰু কিন্তু সিদিনাখনে তাৰ যাবই পেলাই সেনেকুৱা আত্মা বহুত আছে পৃথিৱীত শুনো যে ধৰক কিছুমান ধৰক পুৰণা আত্মা থাকে কিছুমান ধৰক যাৰ মানে কি বহুত সময় হৈ গৈছে মৰাৰ মানে বহুত সময় হৈ গৈছে কিন্তু সি এতিয়া আছে আৰু তাৰ সি ধৰক লিডাৰ হৈ কেনে বহুকেইটা আত্মা সি চলাই ফুৰে তাৰ শক্তিটো বেছি হৈ যায় অৰ্থাৎ চিনিয়ৰ জিনাৰ থাকিব পাৰে সিহঁতৰ ভিতৰত এইটো আমি বিচাৰি লাভ নাই সিহঁতৰ চিনিয়ৰ জিনাৰ শুনিছিলো সেইকাৰণে এটা সুধিলো এইটো আছে বাকী সবচে শক্তিশালী যদি ভূত ক জিন ক যি ক আৰু সবচে শক্তিশালী কোনটো কি নাম এইটো সবচে শক্তিশালী যে ধৰা যায় সবচে শক্তিশালীটো আপোনাৰ সুইচাইড হৈ যোৱাবিলাক বেছি শক্তিশালী হৈ থাকে আচ্ছা যিবিলাক সুইচাইড হয় আত্মাটো বেছি শক্তিশালী আৰু দেৱতাবিলাকে নাম বেলেগ বেলেগ নাম দিয়ে নহয় কিছুমান শক্তিশালী দেৱতাই শক্তিশালী নাম দিয়ে যেনেকুৱা কিয় দিয়ে মই কৈছো মই আপোনাৰ এই গলিপুৰ বুলি কয় লৰুখুণ্ডত গলিপুৰ বুলি এঠাইত জাগা আছে তাতে মোক এই মবাৰা হুছেইনে একদিন লৈ গেল বুজিছা নাই লৈ গ'লে দেও এনেকুৱা দেও ধৰিছে কোনো খেদিব পৰা নাই তাৰ আলহী সদাগতৰ ঘৰ মোক লৈ গেল যাই কেনে দেখো যে মাইকী মানুহ এটাক দেও ধৰিছে পুষ্ট মাইকী আৰু মই কিছু সময় নাছিল মই জাগত লাগাল পোৱা নাই অলপ পিছতে আকৌ ধৰি গ'লে ধৰি গ'লে মই যাই কি থাপ মাত ধৰিলোঁ দেউটো ধৰি পেলাই মই ক'ৰ পৰা আহিছা মই ইয়াতে থাকোঁ ক'ৰ ইয়াতে থাকা মই কবৰস্থান থাকোঁ নাম কি কৈছে কি মোৰ নাম আমিৰ ৰামজা আমিৰ ৰামজা মাইকী মানুহ ধৰে মাৰ চাপৰ এটাই আমিৰ ৰামজা ইমান ডাঙৰ মানুহ এটাই এই মাইকী মানুহ এটাক ধৰিছা সন্মান নাই লাজ নাই তোৰ দিলো এক চাপৰ যাবি নাযা বোলে যাম আৰু তই যিহেতু 3 মাহ 4 মাহ বোলে তই চবুৰ গাত ধৰি আছা মাজে মাজে খেদি আছে তই ঘূৰি এই মানুহবিলাককে ধৰি আছা আৰু কোনোবা দিন কাৰোবাক ধৰিবি নেকি কওক কি ৰাখাৰ আছে
কিৰা কৰাৰ পিছততো গুচি গেল যোৱাৰ পিছত যি ইহঁতে কৈছে আৰু ধৰব মই বোলো আৰু নধৰে ধৰলি মই আছো ধৰাৰ পিছত মই আছো এই ওচৰৰ সেই ঘৰ মানুহ মাইকীটোক ধৰি গ'ল পটককৈ কাৰণ দিয়ক বিশ্বাস কৰিব নোৱাৰিতো যাই কেনে মই লগে লগে বান্ধি দিলো মস্তো লেতেৰা মাইকী সেইটো মাইকী বিৰাট লেতেৰা কাপোৰ চাপোৰ বিৰাট লেতেৰা আৰু বুজিছান নাই বান্ধি দিয়াৰ পিছত 2 আষাৰ 3 আষাৰ কথা সোধাৰ পিছতেই ফুট দেওটো নোহোৱা গেল এৰা দিলাক লগে লগে এৰা দিছে বুজিছান নাই মই মানে ৰাখিবই নিলো এইটো দিয়ক তাৰমানে সেইটোৱেই তাৰ পৰাই আৰু তাৰপিছত একো নাই আৰু সেই সেইখন গাঁৱত আৰু দেও ধৰা সেই বাদ দিলাক বুজিছান নাই কিন্তু ভয়ো লাগে সেনেকুৱা ধৰ দেৱতা সেই গলিপুৰ বুলি কয় পিটোৰ মাজত সেইখন গাঁও আছে কি কাৰণত ভয় লাগে সেইটো কি কাৰণ মানে আমি ধৰক মোৰ লগটোৱেই ধৰ আইতাৰ সময়ত মোৰ অলপ ভয় লাগে কিয় ভয় লাগে লগটোৰে ধৰক অলপ মই পেচাব কৰিম বা পায়খানা কৰিম মই বোলো খবৰদাৰ তই পেচাবৰ পায়খানা কৰিব নোৱাৰিবি তই নাপাক হৈ গ'লে মোক আকৰ্ষণ কৰি পেলাব মই পবিত্ৰ হৈ আছো আমি পবিত্ৰ হৈ যাওঁ বিলাক কামত বুজিছান নাই এই চান্সটো তই নেদিবি একদম ঘৰত তোক মই যে নামাই দিম তই যি কৰা কৰিবি এতিয়া নহ'ব তেতিয়া মোকো বাগৰাই দিব এই এনেকুৱা আৰু বস্তুবিলাক নাপাক হৈ থাকিলে মই এইবিলাক বস্তু আকৰ্ষণ কৰিব পাৰোঁ নাপাক হৈ গ'লে আপুনি খেদিব নোৱাৰে তাক খেদিব নোৱাৰো আপোনাৰ যিটো হেৰি বুলি কয় জাকেৰা বুলি কয় সৰু সৰু ল'ৰা ছোৱালীৰ ভূত বুলি কয় জাকেৰা বহুত জাকে এতিয়া ওলাই যি সেনেকুৱা জাকেৰে মই সেনেকে পোৱা নাই মই জাকেৰে এইবিলাক সেনেকে মই পোৱা নাই কিছুমান মানুহক অন্য কৰা বুলি শুনছো এই কিছুমান মাছ মাৰিব যায় চপৰা মাৰে ঝাৰু হল পায় মানে 4টা 5টা মেকুচা নাই কুকুচা না আগুৰি ধৰে এইগুলো পালাকত মই পৰা নাই মাছ মাৰিব যাওঁ মানুহ বেছিভাগ অন্য কৰে এইবিলাক কি ভূতে বেছি ধৰে এহেঁতকে জাকেৰে পায় বেছিভাগ জাকেৰে পায় ন জাকেৰে পায় উকা বুলি বস্তু এটা আছিল উকা আছে এতিয়াও আছে উকা জাগালৈ উকা উঠে উকাটো মানে সেই উকা উঠে মানে সি আধাৰ খায় সেই উকাটো দি আধাৰ খায় তাৰ আধাৰবিলাক প্ৰস্তুত কৰে সি যিমান পোকা পোক পৰুৱা বিলাক আহে সেই খাই থাকে এইটো আমাৰ চাব লগা কথা নাই সি অন্য নকৰে গাঁও অন্য কৰে আপোনাক এই জোৰা চাব গেলি ৰাতি যি জোৰা চাব যায় মানুহ সিহঁতক কেতিয়াবা অন্য কৰে ডুবাই কেনে মাৰি পেলাব পাৰে কাৰণ সেই মাছ এটা দুখৈ সি দকলৈকে লৈ যাব তাতে তাক মাৰিব পাৰে ক্ষমতা আছে উকৰ এইটো বাহাদুৰি আছে এইটো বেলেগ বাহাদুৰি একো নাই এনেকুৱা আৰু এনে আপোনাক ধৰক বহুতে কয় যে ভূতবিলাক মানে কি নিজৰ ৰূপত নাহে কেতিয়াও মই একবাৰ সৰুতে দেখিছিলো কি মোৰ যিটো ককাইটি আছে মই তাৰ ৰূপতে দেখিছিলো এটা ভূত মোক মাতি কেনে লগত লৈ যাই আছিল কিন্তু মোৰ ভাগ্য ভাল আছিল কি মোৰ বাইদেউ মোক দেখা পালা দেখা কিন্তু তাই দেখছি কি মই অকলে যাই আছো মই দেখা পাই আছো মোৰ লগত আছে ককাইটি আছে কিন্তু তাই মই দেখা দেখিছিল যে মই অকলে আছো তেতিয়া মোৰ বয়স 6 বছৰমান হ'ব তাই মোক দাঙি কেনে লৈ আহিছিল সেনেকুৱা ক্ষেত্ৰত সেইটো কি ভূত হ'ব পাৰে নহয় এইটো ভূত আপোনাক মানে ভূতে এইটো আপোনাক মাৰি পেলাই নি পেলাই মানে সি মোক ঘৰৰ পৰা লৈ গৈছে এইটো আপোনাৰ মগজটো খেলাও নাই যে মোৰ মানুহ আছে বাবা আছে মায়ে আছে সি মগজটো সেইটো তাৰ বস্তুটোৰ ওপৰত দি আপোনাৰ নজৰটো আছে সেই হিচাপে যাই আছে সি চব পাহৰি গৈছে মই মাতিলেও সি সঁচা কাম নকৰে মোৰো এনেকুৱা হৈছে এনে কাম নকৰে সি সেইটো বস্তুৰ হ'লে ধান্দা বেছি লৈ যাব হঠাৎ যেতিয়া আপোনাৰ ভাগ্য ভাল বাচি গৈছে সেনেকুৱা কথাটো এইটো বহুত চিৰিয়াছ বস্তু এটা গুচি গৈছিলে এনে আমি বহুত জেগাত যাওঁ আপোনাক কৈছো এনেকুৱা কিছুমান জেগাত যাওঁ বুলি আমি তাতে কি কৰিব নালাগে য'ত আমি বাচিব পাৰোঁ ধৰক কেতিয়াবা লগত আহি যাব পাৰে কিবা এটা যিহেতু আমাৰ বিশেষকৈ বেছিভাগ ল'ৰাৰে তাবিজ বা এনেকুৱা একো লোৱা নাই কোনো আমি যেনেকুৱা জেগাত গৈছোঁ য'ত আমি কিছুমান শব্দ শুনা পাওঁ বা কিছুমান দেখাও পাইছোঁ সিহঁতে কি কৰিব নালাগে বা আমি কি কৰিব নালাগে য'ত নেকি বস্তু আপুনি যিমান ডাঙৰ এটা ঘৰত দেও থাকক কিবা থাকক দেৱতা থাকক আপুনি হেৰি কৰিব ভয় কৰিব নালাগে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম হামিম 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 3বাৰ ক'ব দেও ফাটি পেলাব ঘৰটোৰ পৰা নাথাকে যদি কৈ কেনে মোৰ ভয় লাগি যায় আকৌ পিছত আৰু ভয় নালাগে আপুনি সাহস কৰক আৰু যদি কিবা মোৰ ভয় লাগি যায় তেতিয়া আপুনি আলহামদুলিল্লাহ কলিমা এইবিলাক তছবি কোনো আপোনাৰ সাহস হৈ যাব তাৰ ওপৰত কোনো নাই এইবিলাক আমাৰ আছে যিহেতুকে ইছলাম ধৰ্ম আছে সেইবিলাকে আমাৰ কাম দিয়ে না যথেষ্ট কাম দিয়ে সেইটো হয় সেইবিলাকৰ দ্বাৰা আমি বাচি আছো সাহস হৈ আছে বহুকেইটা ভাল কাহিনী কৰাই আৰু এটা কৈ দিয়ক অলপ এই মোৰ ৰঙিয়াত একদিন ৰঙিয়া শ'লমাৰি বুলি কয় আপোনাৰ এই তাতে হাবিজা মতা জাগান আছে নেকি তাৰ ওচৰত আৰু এটা মাইকী মানুহবোৰে দেও দিছে দুপৰীয়া আৰু মই গেলো যোৱাৰ পিছত
দেউতাৰ মানে মাইকীটো বিচনাত পৰি আছে, দেখো যে দেৱতাটো নাই। দেৱতাটো লগত নাই, কিন্তু ঘৰটোতো আছে। মই আমি গম পাওঁতো বস্তুটো এটাই আছে। তাৰপিছত মই ক'লো এইটোতো বস্তুটো যোৱা নাই, ঘৰতে আছে। কৈছে কি আজি আমি চাৰ ৰাতি পোহৰ কৰি দিছোঁ, টায়াৰ জ্বলাই পেলাই পোহৰ কৰি ৰাখিছে ঘৰটো। মানে দেৱতাটোৰ উৎপতত বুজিছা নাই, সিহঁতক ইমানেই উৎপাত কৰিছে, মানে আন্ধাৰ কৰি থাকিব নোৱাৰে আৰু সিহঁতে, বা লাইট দিও থাকিব নোৱাৰে, এনেকুৱা আৰু টায়াৰ জ্বলাইছে সিহঁতে। পৰিয়াল বেছি নাই, 4জনমান, ল'ৰা আৰু মতা মাইকী জ্বলা। মই যাই মই বোলো দেওটো খেদিব লাগিব বস্তিটোৰ পৰাই। বস্তিত প্ৰায় 3 কাঠা মাটি আছে, কাৰণ এটা যদি সোমাব নেদাওঁ সি অন্যায় কৰিব নোৱাৰিব, কাৰণ অন্যায় কৰে না মাইকীটো। তেতিয়া মই কি কৰিলোঁ, এই 4টা গজালান মই জালিলোঁ, জাৰি কেনে অলপ বালা অলপ জালিলোঁ, জাৰি কেনে মই বাহিৰ ওলাইছোঁ উঠেই মুখটো ঠাচ কৰি মোৰ মাথাটো ঘূৰি গৈছে। মাথা ঘূৰি মোৰ মানে কিবা লাগি গ'ল আৰু দেহটো একদম সৰ্বশৰীৰ কিবা লাগি গ'ল। মোৰ শক্তিটো নাই, মোৰ বিচনাত নেই সেই ধান নাই। লগে লগে বিচনাত নিছি, সিহঁতে পানী চানী দিছে, দি পেলাই মই লগে লগে যিটো এটা আমাৰ ইছলামিক চূড়া পঢ়িছোঁ, বুকুত ফুকাইছোঁ, ফুকাৰ পিছত মোৰ ভাল লাগছে আৰু পানী চানী খাই তাৰমানে মোকে ক্ষতি কৰিব বিচাৰিছিল। হৈছে সি লগত নাই না, লগত থাকিলে মই খেদিব পাৰিলোৱে, সি ওচৰতে আছে, সেইকাৰণে মোক মানে অলপমান নৰম কৰি পেলাইছে আৰু লগে লগে। আৰু মই ভবা নাছিলো যে ই মোক অন্যায় কৰে বুলি, অন্যায় কৰিব মইতো ভাবাই নাই, কাৰণ যিহেতুকে বস্তুত লাগাল পোৱা নাই, মই থাকা বুলিহে গম পাওঁ, বুজিছা নাই। তেতিয়া মই অলপ জাৰা ফুকা কৰি দিয়া হাতত মই নিজে ফুকে দি অলপ বল এইবাৰ তহঁতে যা, চাৰু কণে 4জন যাই পেলাই মই এনেকুৱাকে আজান দিম, তহঁতে গজালকেইটা পুতি দিবি, দিয়াৰ পিছত মই আজান শেষ হ'ব, নহওঁতে মোৰ ওচৰত আহিবি। একো নাই, শেষ দেখো শেষ, সিহঁতৰ ঘৰটোৰ অন্যায় অত্যাচাৰ হ'ব, ঠাণ্ডা হৈ গৈছে, ঠাণ্ডা হৈ গৈছে। এতিয়া ধৰক কিছুমানে আমাক জুখি চাই দেৱতা কিমান পাৱাৰ আছে, জুখি চাই তাৰমানে বস্তুটো কেনেকুৱা, যদি ভূতটো আছে আৰু যদি আপোনাক দেখা দিব বিচাৰে, চাপ'জ মোৰ লগত আছে এতিয়া, কিন্তু দেখা দিব খোজা নাই, ভিতৰত আছে, তো সেইটো আপুনি গম পাব নেকি? দেৱতাবিলাকে দেখা নেদিয়ে কোনোদিন, কিয়তো চিগনেল দিব, সিহঁতে হ'ল চিগনেল দিব পাৰে, সিহঁতে হ'ল চান নিচিনা বস্তু, আত্মা। আত্মাটো আপোনাৰ কোনোবাই দেখা পায় নেকি? নাপায়। আপোনাৰ জীৱটো কোনোবাই দেখা পায় নেকি? কোনোৱে দেখা নাপায়, বুজিছা নাই। ইহঁতে যেনেকুৱা আত্মাবিলাক একোটা আকৃতি লয়, কিছুমান ছায়াৰ আকৃতি বা আধামূৰাৰ আকৃতি বা এনেকুৱা কিবা মানে পাগলৰ নিচিনা, বা কুকুৰ এটাৰ নেজডাল নাই, কুকুৰ এটা বা মেকুৰ এটাৰ নেজডাল নাই, মেকুৰীৰ এটা, সেনেকুৱা কিছুমান হঠাৎ আকৃতি লয় অলপ অলপ সময়ৰ কাৰণে। আকৃতিটো লৈ নাথাকে সিহঁতে, অলপ সময়ৰ কাৰণে যিটো আকৃতি লয় সেইটোৰ কিবা নহয় কিবা বস্তু কম থাকিব, এটা সেনেকুৱা আৰু মানে নৰ্মেল দৰে সম্পূৰ্ণ নাথাকে। আপুনি এতিয়া হঠাৎ মেকুৰী আগেদি গ'লে আপুনি ভয় খাই আহিছিল, তেতিয়া আপুনি লগে লগে আমি লক্ষ্য ৰাখো যে নেজডাল আছে নে নাই, আছে, ভয় নকৰো। এইদিনাখন ৰঙিয়াৰ পৰা আনতে এনেকুৱা জাগা, এক জেগাত আমাৰ মাইকীও মোৰ বাইকত আছে, এটা মেকুৰী একদম 1 ছেকেণ্ডত মানে নপৰিৰ আগত জাগা সানি চাইছো, এখানি জেগা বয়া নেঙুৰ আছে নে নাই চাবাও সময় দিয়া নাই, ক'ত হয় না মই ব্ৰেক কৰিছো, ব্ৰেক কৰিছো মই এই জাগা খান্দি একদম বেয়া জেগা, তাতে ফাঁচি এটা দিছে আগৰ ফালে, বস্তু ফাঁচি দিছে এইপিনে আহি সেই যি টানিংটো আছে, একঘৰ মানুহ আছে আপোনাৰ পাকা ঘৰ, আম আছে, চাং এখন আছে, একদম সেই কোনোটো তোমাৰ চিলৰ মই ব্ৰেক কৰিছো, ক'ত হয় না মাজ ৰাতি। আমি ভয় নকৰো না, একো নাই। আৰু যদি কিছুমান ছায়া মানুহ ছায়াটো নোহোৱা হৈ যায় বা ছায়া বেছি হৈ যায়, এইগিলা মিছা কথা, এইগিলা কোনে ছায়া চাব যাব ভূতে ধৰি। ধৰক কিছুমান ঘৰত যদি ভূত থাকে, ভূতটোৱে একো অত্যাচাৰ কৰা নাই, একো কৰা নাই, আপুনি সেইটো বস্তু গম পাই যায়। এতিয়া আমাৰ ঘৰতো ভূত থাকে, আমি আমাক অত্যাচাৰ কৰা নাই, আমি কি বুজিম, সেইটো কি বুজিম আমি, আমাক যিহেতু অন্যায় কৰা নাই, থাকা বুলি দেখাও দিয়া নাই, বুজিছা নাই। এনেকুৱা আৰু যেনেকুৱা আমাৰ এই চুবুত বাঁহৰ দেৱতা আছে, এইপিনে বেলেগৰ বাঁহ হিচাপ আমাৰ নহয়, আমাৰ সীমাত আছে, কিন্তু মোৰ ইয়াতে সেই দেৱতাটো নাহে কোনোদিন, বেলেগ গেলেও সেইপিনে অন্যায় কৰে, তিৰোতা মানুহকো অন্যায় কৰিছে। এইবাৰ ইহঁতে খানা খাইছিল একদিন, ডেকা খোলাই এটা জুপুৰি ঘৰ বনাইছিল, বুজিছা নাই,
জুপলি ঘৰ বনাই সিহঁতে খানা খাই আছে ৰাতি খানা চানা খাই উঠছি বোধায় সিহঁতে ৰাতি থাকবো আৰু ঢোল বাজনা মাৰি বাজনা মাৰি তাৰপাছতো সিহঁতৰ ৰাতি 1টামান বজাত লাগিল হাল্লা বুজিছা নাই মই কিন্তু বিচনাটো সপোন দেখা পাই আছো সিহঁতক এই মই সাৰিব আই কি হ'ল এই যেতিয়া সাৰি পালো সপোনটো সেইপিনে সিহঁতৰ হাল্লা লাগি গৈছে কেনেকুৱা কি দেখিছিলে যে মই কিছুমান সিহঁতৰ বস্তু মানে দেখা পালো আৰু সিহঁতৰ জাগাত কি দেখিছিলে হাকা লাগিল যে সিহঁতে দেখছি মই দেখা নাই মই সপোনটো এই দেখিলো সিহঁতে বস্তু কি দেখছি সিহঁতে সাৰ গৰু গাহৰি এইবিলাক দেখছি ফুচফুচাই সিহঁতৰ ওচৰত ঘৰটো সিহঁতে ঘৰত সোমাই গৈছে চব মানে চাই ক'তো একো নাই নাই তাৰপিছততো সিহঁতে থুপৰি লাগি ডেকা কেইটা কথা থুপৰি লাগি গ'ল ভয় মই ইয়াৰ পৰা কৈছো ঐ তাড়াতাড়ি ঘৰ ভাং তাৰ পৰা ঘৰে ঘৰে যা এতিয়া তহঁতে ইয়াতে থাকক চবৰে এটা বস্তু থাকিব লগা বস্তু জাগা আছে তহঁতে কিয় ডিষ্টাৰ্ব দি আছা এতিয়া তহঁতে ভাং ৰাতি আহিছি যা 1টামান বজাত এতিয়া চব ভাঙি চেঙি লৈ গুচি আহিলো একো নাই ৰাইজই নাই দেহতা কিছু জাগাত যদি সিহঁতৰ জাগাত অন্য কৰে অত্যাচাৰ কৰে তেতিয়া সিহঁতক সহ্য কৰিব নোৱাৰে তাতো টাইম আছে সকলোৰে সেইটো হয় টাইম আছে সকলো যেনে 12টাৰ পিছত আমি বা জংঘলে মংগল থাকিব নালাগে নাই যাৰ যিটো সময় আছে যাৰ যিটো জাগা আছে সেইটো ডিষ্টাৰ্ব কৰিব নালাগে আপনার কামত গেছি আপনি যাক আপনি মাছক গেছি রাতি 2জন লাইট চাইট লৈ গেছি আপনি মাছ মারক বুঝছেন না আপনি বেলেগ ধান্দা নলব কবাত খরাত শব্দ কিবা শব্দ হয়েছে আপনি ইফালে কিয় কান দিছি হয়তো আপনার বেশি যে অত্যাচার হয়েছে কারবার দিগদার হয়েছে আপনি অলপ সেফ লগ ঘর গুছি হোক মাছ নামার এনেকুৱা ভাব ল'ব লাগব আপনি যদি বলত জোৰত থাকে আপোনাক অন্য কৰিব চ্যালেঞ্জত ললে বেয়া হৈ যায় এনেকুৱা আৰু আপোনালোকৰ ভাড়াকেইটাও কাহিনী শুনিলো খুব ইণ্টাৰেষ্টিং কাহিনী আমাক আপোনাৰ ব্যস্ত সময়ৰ পৰা সময় দিয়াৰ কাৰণে ধন্যবাদ ঠিক আছে আজি ভিডিঅ'টো ইমান শেষ কৰিছো আমাৰ ভিডিঅ'টো সম্পূৰ্ণ চাব আমি এনেকুৱা পডকাষ্ট আৰু আনি থাকিম